আমাৰ ভাইৰেল বাবু নমস্কাৰ। আমাৰ গামোচা কৈ দিয়া কিবা এটা নমস্কাৰ, মই প্ৰধানে কৈ আছোঁ। আমি আহিছোঁ বিশেষভাৱে পিকনিক খাবলৈ। আচলতে এটা বৰ বিশেষ মনোমোহা দৃশ্যলৈ আহিছোঁ। আচলতে এটা প্ৰাকৃতিক সৌন্দৰ্য। আচলতে এইটো সময়ত আমি আহিব লগা নহৈছিলে, তথাপিতো আহিলোঁ। খুব এটা সুন্দৰ পৰিৱেশ। কি ক'ম আৰু বিশেষ চাই থকা আজি বাৰ্থডে পাৰ্টিৰ কথা কোৱা। আচলতে আমি বৰ এটা ধুনীয়া প্ৰাকৃতিক মুহূৰ্তলৈ আহিছোঁ, সৌন্দৰ্য মুহূৰ্তলৈ দিয়া। তাৰপিছত গৰু কোন আহিছে কি হৈছে সেইটো ক'বা। তাৰপিছত আমি এই সময়ত আহিব নালাগিছে। আমি আহিছোঁ বন্ধু, আমি কেইবাজন লগ হৈ আহিছোঁ। আমাৰ পিংকি বান্ধৱীও আছে, গতিকে আমি খুব এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। কোন জেগাত আহিছোঁ আমি? একদম নদিহিং পানী বাঢ়ি আছে ইকুল সিকুল। সেইটো সীমা বান্ধি দিছে। ভিডিঅ' চলি আছে, বেয়া কথা নক'বা। কি গছ গৈছিলে যে কেকত কেতিয়া হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। তুমি কবিতা এটা মাত দিয়া। হেপী বাৰ্থডে দীপে হেৰি স্ক্ৰিপ্ট এটা মাতিব। স্ক্ৰিপ্ট বাৰ্থডে বুলি স্ক্ৰিপ্ট এটা বনোৱা। বিশেষভাৱে অসম ৰাইজক ক'ব নোৱাৰো দেই। উতনোৱা হয়, ওচৰত নাযাবা দেই, উতনোৱা হয়। ইমান ধুনীয়া চাই মৰম লাগিছে। অঁ, এইটো মই লৈ যাম। ধুনীয়াকে কাটি থৈছো। কেক খাব দিছোঁ। পানী বেছি হ'ল দে। নাই নহয়, একো নকৰিবা ৰ'বা। ভয় খাইছে। পানী বুৰিলে কাৰণে যে আমাক হেৰুৱালে। উতনোৱা হয়। কেক খাইছে দেই। এটা কাম কৰি থাকক দিয়া। আজি